নমস্কাৰ লৈ আহিছো এই মুহূৰ্তৰ অন্য এটা বিশেষ খবৰ এবাৰ মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তাৰ বাবে সংকাত ভুগিছে কংগ্ৰেছ এই কথা উল্লেখ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মুখ্যমন্ত্ৰী গৰাকীৰ ওপৰত বটল নিক্ষেপ কৰি তেওঁলোকে কিমান হতাশগ্ৰস্ততাত ভুগিছে সেয়া তেওঁলোকে নিজেই প্ৰমাণ কৰিছে বুলি উল্লেখ কৰিছে এক প্ৰকাৰ কংগ্ৰেছক কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে আৰু মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে যি ঘটনা কংগ্ৰেছে সংঘটিত কৰিছে তাক লৈ এবাৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কেইবাটাও কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছক জনাইছে এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ অসমৰ জনগণৰ সুখে দুখে থাকে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাইজৰ লগত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তাক লৈ এতিয়া যথেষ্ট ভয় খাইছে কংগ্ৰেছে অসমৰ মানুহ হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে আৰু সদায় থাকিব বুলি তেওঁ কৈছে বটল দলিওৱা ঘটনা স্পষ্ট কৰি দিছে কংগ্ৰেছ কিমান হতাশগ্ৰস্ত হৈ পৰিছে কংগ্ৰেছ এতিয়া হতাশগ্ৰস্ততাত ভুগিছে উদ্যত ভাষণ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা এটা ডাঙৰ ভাষণ দিয়া দেখিবলৈ পোৱা গৈছে এতিয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক আৰু এনেদৰে খ প্ৰতিবাদকাৰী লগত লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ পক্ষত থাকি এনেদৰে কংগ্ৰেছক কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে তেওঁ উল্লেখ কৰিছে যে ৰাজ্যৰ জনসাধাৰণৰ সুখে দুখে আছে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাইজৰ লগত আছে আৰু অসমৰ সাধাৰণ জনতা সাধাৰণ ৰাইজো মুখ্যমন্ত্ৰী গৰাকীৰ লগত আছে কিন্তু মুখ্যমন্ত্ৰী গৰাকীৰ বৰ্তমান সময়ত যি জনপ্ৰিয়তা এই জনপ্ৰিয়তাৰ বাবে এতিয়া কংগ্ৰেছে যথেষ্ট পৰিমাণে ভয় খাইছে যাৰ বাবে কংগ্ৰেছ যথেষ্ট হতাশগ্ৰস্ততাত ভুগিছে তেওঁলোকে নিজে যি বটল দলিওৱা কাৰ্য সংঘটিত কৰিছে যি বটল তেওঁলোকে মুখ্যমন্ত্ৰী গৰাকীৰ কনভয়লৈ নিক্ষেপ কৰিছে সেয়া অতিকৈ নিকৃষ্ট মানৰ কথা তেওঁলোকে কিমান হতাশগ্ৰস্ততাত ভুগি আছে সেয়া তেওঁলোকে নিজৰ কাৰ্যৰ জৰিয়তে বুজাই দিছে বুলি তেওঁ উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে উদাত্ত ভাষণ দিয়া পৰিলক্ষিত হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা কেইবাগৰাকীও এনেধৰণৰ প্ৰতিবাদী কৰ্মী লগত লৈ শ লোক এনেদৰে উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ খৈতে যি ঘটনা কংগ্ৰেছে সংঘটিত কৰিছে তাক লৈ মাত মতা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী গৰাকীৰ পক্ষত থাকি কংগ্ৰেছৰ বিৰুদ্ধে মাত মতা দেখিবলৈ পোৱা গৈছে আৰু হতাশগ্ৰস্ততাত ভোগা এটা দল বুলি উল্লেখ কৰিছে কংগ্ৰেছক ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ জনপ্ৰিয়তা দেখি এতিয়া কংগ্ৰেছে ভয় খাইছে এনেদৰে তেওঁ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত মন্ত্ৰী গৰাকীৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো তেখেতৰ হাতখন চুই চাবৰ কাৰণে তেখেতক আমাৰ ওচৰৰ পৰা পাবৰ কাৰণে ৰাইজে হিলদল ভাঙি আহে প্ৰত্যেক মানুহৰ প্ৰতিটো সময়ত দুখৰ সময়ত নিজৰ ল'ৰা ছোৱালীক যেনেকে নিজৰ পৰিয়ালক যেনেকে মৰম কৰে প্ৰতিজন অসমবাসীক সেইধৰণে মৰম কৰি প্ৰতিটো দুখ দুৰ্দশাৰ লগত তেওঁ থিয় দিয়ে আজি যলৈকে যায় তাত ৰাইজে আশাৰে ৰৈ থাকে কিবা নহয় কিবা তেওঁ সহায় কৰিব আজি তেখেতে নিজৰ নিৰাপত্তাৰ সকলো দিশ চিন্তা নকৰাকৈ সাধাৰণ ৰাইজৰ মাজত ৰাইজক লাভ কৰিবৰ কাৰণে ৰাইজৰ ওচৰত বৈঠক হয় সেই সময়ত কংগ্ৰেছ দলে এনেকুৱা এটা পৰিৱেশ কৰিব খুজিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আতংকিত কৰিবৰ কাৰণে কৰবাত কিবা অসুবিধাৰ সৃষ্টি কৰিব পাৰে নেকি আজি গোলাঘাটত সেই কাৰ্যসূচীটোৰ আগে আগে যিমানটা কাৰ্যসূচী হৈছে চাৰিওফালে অকল মানুহ কোনো মানুহ বীৰ ভাগ পাবলৈ নাই প্ৰতিজন মানুহে যুৱ চামৰ পৰা একেবাৰে জ্যেষ্ঠজনলৈকে সকলোৱে তেওঁৰ ওচৰত আহিছে তেওঁক চুই চাইছে তেওঁৰ লগত কথা পাতিছে তেওঁৰ লগত অন্তৰেৰে আলাপ কৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিজন মানুহৰ অস্ত দুখ নিৰাময় কৰাৰ চেষ্টা কৰিছে অসমৰ ইতিহাসত এনেকুৱা ধৰণৰ উন্নয়ন কোনেও দেখা নাছিল এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 4টা বছৰ আজি অসমখন ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হ'বলৈ ওলাইছে সেইধৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাম কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহযোগী হিচাপে প্ৰতিটো চৰকাৰত থকা প্ৰতিজন ব্যক্তি দলত থকা প্ৰতিজন ব্যক্তিয়ে দিন ৰাতি একাকাৰ কৰি ৰাইজৰ কাৰণে কাম কৰিবলৈ চেষ্টা কৰিছে এই কথাবিলাকে আমাৰ দলটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জনপ্ৰিয়তাত আজি কংগ্ৰেছ দল আতংকিত হৈছে কংগ্ৰেছ দলৰ কোনো জনভিত্তি নাই ৰাইজৰ ওচৰত তেওঁলোক যাব নোৱাৰে যোৱা কেইদিনমান আগত ইয়াত পঞ্চায়ত নিৰ্বাচন হৈছিল কি পৰিৱেশ ৰাইজৰ মাজত তেওঁলোকৰ কি পৰিৱেশ এই নিৰ্বাচনৰ ফলাফলে কৈছিল কিন্তু তেখেতসকলে যেহেতু ৰাইজৰ মাজত যাব নোৱাৰে ৰাইজৰ ওচৰত থিয় হ'ব নোৱাৰে ৰাইজৰ মুখত সহায় কৰিব নোৱাৰে
এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁলোকে টাৰ্গেট কৰি লৈছে। মুখ্যমন্ত্ৰী এজনৰ গালৈকে বটল নিক্ষেপ কৰাটো কিমান লজ্জাজনক আৰু কিমান ঘৃণনীয় কাম, এয়া কংগ্ৰেছ দলে বুজি উঠা উচিত। কংগ্ৰেছ দলত আজি এই হতাশাগ্ৰস্ত লোকেৰে ভৰি পৰিছে। আজি সেইকাৰণে এই কথাবিলাকক লৈ তেওঁলোকৰ কোনো ধৰণৰ অনুশোচনা নাই। মই আশা ৰাখো ভগৱানে কংগ্ৰেছ দলৰ নেতৃবৃন্দসকলক হুমকি দিয়ক যে ৰাজনৈতিক যুদ্ধ ৰাজনৈতিক ক্ষেত্ৰতে যদি কৰিব পাৰে কৰক, আমাৰ ক'বলগীয়া নাই। কিন্তু ৰাজনৈতিক ক্ষেত্ৰতে যুদ্ধ কৰিব নোৱাৰি। এই ধৰণৰ এটা অপসংস্কৃতি, যি সংস্কৃতি আজি কাশ্মীৰত দেখা পোৱা যায়। অসমতে সংস্কৃতি কেতিয়াও নাছিল। অসমত বিৰোধী দলৰ নেতাজনক সন্মান কৰে। অসমত প্ৰতিটো আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে এনেকুৱা এজন জনপ্ৰিয় মুখ্যমন্ত্ৰীক এই ধৰণে লুকাই চুৰ কৰি পিছৰ পৰা বটল নিক্ষেপ কৰা কাৰ্যত কিমান লজ্জাজনক, কিমান গৰিহণাৰ যোগ্য, সেয়া অসমৰ ৰাইজে প্ৰত্যুত্তৰ দিব। অসমৰ ৰাইজে আজি গোটেই অসমতে আজি ৰাইজ ওলাই আহিছে। আজি নলবাৰীবাসী ৰাইজে এই ধৰণে ওলাই আহিছে। আমাৰ দলীয় সতীৰ্থসকলে ওলাই আহিছে। এটা কথাই মনত ৰাখিব যে আমি কংগ্ৰেছ দলত তেওঁলোকৰ উচিত শিক্ষা আমি দিম, আৰু এই শিক্ষা ৰাইজে দিব, অসমৰ ৰাইজে দিব। গতিকে আমি সকলোৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত একলগ হৈ তেখেতক উৎসাহ যোগাইছো যে আপুনি আগুৱাই যাওক, আপুনি অসমখনক ভাৰতবৰ্ষৰ যি ৫খন শ্ৰেষ্ঠ ৰাজ্য কৰিব খুজিছে, সেই শ্ৰেষ্ঠ ৰাজ্য হিচাপে আগবঢ়াই লৈ যাওক।